দিল্লীৰ লালকিল্লাৰ ভয়ংকৰ বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ডক চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে শেহতীয়াকৈ এই সন্দৰ্ভত আপোনাৰ হাতত আৰু কি তথ্য আছে বিক্ৰম প্ৰথম কথাটো হৈছে চাওক দিল্লীৰ যিটো বিস্ফোৰণ সেই বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড গৰাকী ডাক্তৰ উমৰ মহম্মদ যে সেই কথা ইতিমধ্যে চিনাক্ত হৈছে আৰু ডক্টৰছ গেং যে সেই কথা ইতিমধ্যে প্ৰমাণিত হৈছে সেই গোটেই কথাখিনি ইতিমধ্যে পোহৰলৈ আহিছে অৰ্থাৎ চিকিৎসা বিজ্ঞানৰ ছাত্ৰই সন্ত্ৰাসবাদীৰ ৰূপত থাকি দিল্লীৰ এই যিটো বোমা বিস্ফোৰণ এই বোমা বিস্ফোৰণটো কৰিছিল এই গোটেই কাৰবাৰটো ক'ৰ পৰা চলিছিল গোটেই কাৰবাৰটোৰ লিংকটো আছিল জম্মু কাশ্মীৰত প্ৰথমতে তাৰ পাছত ফৰিদাবাদৰ পৰা চলিছিল অৰ্থাৎ ফৰিদাবাদত চিকিৎসকৰ এটা ঘাটি আছিল সেই যিটো ঘাটি সেই ঘাটিটোৰ পৰা চলিছিল কিন্তু কথাটো হ'ল যে ফৰিদাবাদত সন্ত্ৰাসবাদৰ যিটো সন্ত্ৰাসবাদৰ পোখাটো কোনে মেলি দিছিল ফৰিদাবাদত সন্ত্ৰাসবাদৰ পোখা মেলি দিছিল এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁ এই মুহূৰ্তত পোহৰলৈ আহিছে ফৰিদাবাদত সন্ত্ৰাসবাদৰ মডিউলটো সম্প্ৰসাৰণ কৰা বা পোখা মেলি দিয়া মানুহগৰাকী হৈছে ইৰফান আহমেদ তেওঁ ঘৰ হৈছে জম্মু কাশ্মীৰৰ চপিয়ানত ঘৰ ইৰফান আহমেদ তেওঁ এগৰাকী চিকিৎসক এই যিগৰাকী ইৰফান আহমেদৰ লিংক আছে জয়সী মহম্মদৰ সৈতে পাকিস্তানৰ সৈতে লিংক আছে তেওঁ কি কৰে যে ফৰিদাবাদত যিসকল জম্মু কাশ্মীৰৰ পৰা অহা চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছে তেওঁলোকে অধ্যয়ন কৰি আছে ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰি আছে তেওঁলোকক বাৰে বাৰে জয়সী মহম্মদৰ ভিডিঅ' দেখুৱাই থাকে সেয়া লাগিলে হোষ্টেলত হওক সেয়া লাগিলে নিজৰ কোঠালিত হওক তেওঁলোকক বাৰে বাৰে জয়সী মহম্মদৰ ভিডিঅ' দেখুৱাই থাকে আৰু জয়সী মহম্মদৰ প্ৰতি ইণ্টাৰেষ্টেড হ'বলৈ দেখুৱাই থাকে যাৰ ফলত এইসকল ছাত্ৰ ছাত্ৰী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী জয়সী মহম্মদৰ প্ৰতি ইণ্টাৰেষ্টেড হয় আত্মঘাতী বোমাৰ প্ৰতি ইণ্টাৰেষ্টেড হয় আৰু যাৰ ফলত দিল্লীৰ যিটো বিস্ফোৰণ এই বিস্ফোৰণটো সংঘটিত হ'বলৈ পালে ডাক্তৰ উমৰ মহম্মদৰ দৰে এগৰাকী চিকিৎসকে এই যিটো আত্মঘাতী বোমাটো বিস্ফোৰণ কৰিবলৈ সাহস কৰিলে এই মুহূৰ্তত তদন্ত অব্যাহত আছে তদন্তত সকলোখিনি কথা পোহৰলৈ আহিব কিন্তু আমি কৈছো আপোনাক যিগৰাকী ইৰফান আহমেদে এই যিটো ফৰিদাবাদৰ সন্ত্ৰাসবাদৰ যিটো মডিউল সেই সন্ত্ৰাসবাদৰ মডিউলটো আৰম্ভ কৰি দিছিল এইগৰাকী ইৰফান আহমেদে বিগত 5-6 বছৰত বহু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক এনেদৰে এই যিটো সন্ত্ৰাসবাদৰ মডিউল সেই সন্ত্ৰাসবাদৰ মডিউলটোলৈ লৈ গৈছে তেওঁ মূল লক্ষ্যটোৱে হৈছে যে জম্মু কাশ্মীৰৰ পৰা যি ছাত্ৰ ছাত্ৰীয়ে ফৰিদাবাদত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ আহে বা কৰ্মসূত্ৰে আহে তেওঁলোকক প্ৰথমতে জয়সী মহম্মদৰ ভিডিঅ' দেখুৱায় তাৰ পাছত জয়সী মহম্মদৰ বিষয়ে জ্ঞান দিবলৈ আৰম্ভ কৰে আৰু তাৰ পাছতে ক্ৰমান্বয়ে সেই চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীজন জয়সী মহম্মদৰ প্ৰতি ইণ্টাৰেষ্টেড হয় আৰু শেষত জয়সী মহম্মদৰ এক প্ৰকাৰ এজেণ্ট হিচাপে ভাৰতত কাম কৰিবলৈ আৰম্ভ কৰে আৰু একেবাৰে শেষত পাকিস্তানত যিধৰণে হয় সন্ত্ৰাসবাদী পৃষ্ঠপোষক দেশসমূহত যিধৰণে হয় যে আত্মঘাতী বোমা বিস্ফোৰণ কৰা হয় সেই ধৰণে ভাৰততো আত্মঘাতী বোমা বিস্ফোৰণ কৰিবৰ বাবে এটা সাহস দি দিয়া হয় যাৰ উদাহৰণ গৈছে পৰহিৰ দিনটোৰ দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ ঘটনাটো গতিকে আপুনি চিন্তা কৰক কিমান ডাঙৰ হ'ব পাৰে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে পাকিস্তানৰ জয়সী মহম্মদৰ সৈতে কিন্তু পোনপটীয়াভাৱে লিংক থকা বুলি এটা অভিযোগ উত্থাপিত হৈছে ইৰফান আহমেদৰ পোনপটীয়াভাৱে লিংক থকা বুলি এটা অভিযোগ উত্থাপিত হৈছে হয়তো অতি সোনকালে এই সকলোখিনি কথা পোহৰলৈ আহিব আৰু এইখিনি কথা পোহৰলৈ অহাৰ পাছত আৰু অধিক চিকিৎসক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে কাৰণ ফৰিদাবাদৰ ডক্টৰ যিটো গেং সন্ত্ৰাসবাদী ৰূপী ডক্টৰ যিটো গেং সেই গেংটো ইতিমধ্যে ভাঙি দিছে NIA আৰু জম্মু কাশ্মীৰ আৰক্ষীয়ে ভাঙি দিছে ইয়াৰ বাবে আপুনি জম্মু কাশ্মীৰ আৰক্ষীক ধন্যবাদ জনাব লাগিব কিন্তু কথাটো হ'ল এতিয়াও বহু ডক্টৰ আছে কালিৰ দিনটোতো অভিযান চলিছে ফৰিদাবাদত কালিৰ দিনটোতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ মাজত এগৰাকী চিকিৎসক সন্ত্ৰাসবাদী বুলি প্ৰমাণিত কৰিব নোৱাৰিলে যাৰ ফলত তেওঁ মুকলি আকাশৰ তললৈ ওলাই আহিলে গতিকে এই মুহূৰ্তত জম্মু কাশ্মীৰ আৰক্ষীৰ লগতে NIAৰ কিন্তু গভীৰ দায়িত্ব পৰিছে কাৰণ এটা ভয়ংকৰ এখন জাল সমগ্ৰ ভাৰতত মেলি দিয়া হৈছে জম্মু কাশ্মীৰৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীক লৈ জয়সী মহম্মদৰ জৰিয়তে আৰু আত্মঘাতী বোমাৰুৱে ভাৰত উৰুৱাই দিয়া কিন্তু চেষ্টা কৰা হৈছে অনামিকা নিশ্চয়কৈ বিক্ৰম ধন্যবাদ জনাইছো সবিস্তাৰি খবৰ জনোৱাৰ বাবে আৰু আসাম টক্স আপোচবিহীন অসম কণ্ঠ